হেজাৰ হেজাৰ মানুহৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন হৈ আছে। আপোনাৰো চাগে ভোটাৰ তালিকাত নামটো এতিয়া নাই। নীৰৱে এই ডাঙৰ সমস্যাটো চলি থকাৰ কাৰণ কি? আপুনি জানেনে বহুতো লোকে এতিয়া হতাশ হৈ পৰিছে যে তেওঁলোকৰ ভোটাৰ তালিকাৰ পৰা নামটো কেনেকৈ কৰ্তন হ'ল। কেইদিনমান আগতে ভোট দিছিলে, কিন্তু এতিয়া তেওঁলোকৰ নামবিলাক ভোটাৰ তালিকাত নাই। কিয় নাই? ভোট দিয়াৰ অধিকাৰ কিমান গুৰুত্বপূৰ্ণ আৰু এই ভোট দিয়াৰ অধিকাৰ আপোনালোকে হেৰুৱাই পেলোৱাটো কিমান ডাঙৰ গুৰুত্বপূৰ্ণ বিষয়, আজিৰ ভিডিঅ'ত মই এই সম্পৰ্কে কথা পাতিম। যদি আপোনাৰ ভোটাৰ তালিকাৰ নামটো নাই, কেনেকৈ আপোনাৰ মোবাইলতে চেক কৰিব, আপোনাক মই এই ভিডিঅ'ত সম্পূৰ্ণ ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম। আপুনি এই ভিডিঅ'টো চোৱাৰ পিছত আপোনাৰ নামটো ভোটাৰ তালিকাত আপুনি নিজেই চেক কৰি ল'ব পাৰিব। গতিকে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকক। চেক কৰাৰ পিছত যদি আপোনাৰ ভোটাৰ তালিকাত নামটো নাই, সেই নামটো আপোনালোকে কেনেদৰে নতুনকৈ আৰু উঠাব পাৰিব, সেই বিষয়ে মই আজিৰ ভিডিঅ'ত মই আপোনালোকক গাইড কৰিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে মোৰ ভিডিঅ'টো লাইক কৰি দিব আৰু যদি মোৰ চেনেলটোলৈ প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' আপোনালোকৰ কাৰণে সদায় লৈ আহোঁ। গতিকে এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। অসমত এতিয়া কি হৈছে, শেহতীয়াকৈ বহু জিলাত গাঁৱে ভূঞে শ মানুহে অভিযোগ কৰিছে যে তেওঁলোকৰ নামবোৰ ভোটাৰ তালিকাত নাই। কি হ'ল? বহু লোকে কৈ আছে যে আগতে ভোট দিছিলোঁ, কিন্তু এতিয়া ভোটাৰ তালিকাত আমাৰ নামটো নাই। কেনেকৈ হ'ল, কি হ'ল, কোনো কথা আপডেট নাই, একোৱে গম নাপায়। তো কেনেকৈ এই ভোটাৰ তালিকাৰ পৰা নামবোৰ কৰ্তন কৰা হ'ল, এইটো এটা গুৰুত্বপূৰ্ণ গণতান্ত্ৰিক সমস্যা। মই আপোনালোকক প্ৰথমতে কওঁ, আপোনাৰ নামবিলাক কি কাৰণত কৰ্তন হ'ব পাৰে। যদি আপোনালোকে কোনো এখন ঠাইৰ পৰা কোনো এখন ঠাইত ট্ৰেন্সফাৰ হৈছে, তেনেহ'লে সেই ট্ৰেন্সফাৰ হোৱাৰ ফলত আপোনালোকৰ নামবোৰ কৰ্তন হ'ব পাৰে। আৰু যদি আপোনালোকে কিছুমান কাৰেকশ্যন কৰিছিল, নাম বা ঠিকনা কাৰেকশ্যন কৰিছিল, সেই ঠিকনা বা নামবিলাক কাৰেকশ্যন কৰাৰ ফলত, ভুলকৈ কাৰেকশ্যন কৰাৰ ফলত আপোনাৰ নামবিলাক কৰ্তন হ'ব পাৰে। আৰু এই ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন হোৱাৰ পিছত আপোনালোকৰ কি প্ৰভাৱ পৰিব। আপোনালোকে ভোট দিব নোৱাৰিব, কোনো এখন নিৰ্বাচনত আপোনালোকে যোগদান কৰিব নোৱাৰিব। এইটো কিন্তু এটা ভোটাৰ কাৰ্ডখনৰহে কথা নহয়, এইটো আপোনাৰ নাগৰিকত্বৰ প্ৰমাণ। আপুনি এজন যে নাগৰিকত্ব, সেই নাগৰিকত্ব ভোটাৰ তালিকাৰ পৰা কৰ্তন হোৱাৰ পিছত নাগৰিকত্ব আপুনি হেৰুৱাই পেলাইছে। তো মই বেছি দেৰি নকৰি আপোনালোকক আপোনাৰ ভোটাৰ তালিকাৰ নামটো কেনেকৈ চেক কৰিব লাগে সেইটো দেখুৱাম। আপুনি এইটো ভিডিঅ' চোৱাৰ পিছত খুব ধুনীয়াকৈ সুন্দৰভাৱে গম পাব যে আপোনাৰ নামটো আপোনাৰ ভোটাৰ তালিকাত আছেনে নাই। মই আপোনালোকক ষ্টেপ বাই ষ্টেপ গাইড কৰিম। যদি মোৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে মোৰ ভিডিঅ'টো লাইক কৰিব। এতিয়া মই আপোনালোকক আপোনাৰ মোবাইলতে কেনেকৈ ভোটাৰ তালিকাত নামটো চেক কৰিব লাগে সেইটো দেখুৱাম। যদি কিবা কাৰণত আপোনাৰ নামটো ভোটাৰ তালিকাত নাথাকে, তেনেহ'লে আপোনালোকে কোনো ধৰণৰ ভয় খাব নালাগে, কোনো ধৰণৰ সমস্যা নাই। মই আপোনালোকক কেনেদৰে ভোটটো উঠুৱাব লাগে নেক্সট ভিডিঅ'ত ভালকৈ দেখুৱাই দিম। ষ্টেপ বাই ষ্টেপ আপোনাৰ ভোটটো কেনেকৈ উঠুৱাব লাগে, কি নথিপত্ৰ লাগিব, সকলো ধৰণৰ কথা মই সুন্দৰকৈ বুজাই দিম। গতিকে মোৰ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, ষ্টেপ বাই ষ্টেপ মই দেখুৱাই দিম। চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বলৈ নাপাহৰিব। তো মই এতিয়া আপোনালোকক দেখুৱাই দিম কেনেকৈ আপোনাৰ ভোটাৰ তালিকাৰ নামটো চেক কৰিব লাগে। এতিয়া মোবাইল স্ক্ৰীণত মই আপোনালোকক দেখুৱাই আছোঁ। তো এতিয়া বলক। প্ৰথমতে আপুনি আপোনাৰ যিকোনো এটা ব্ৰাউজাৰ খুলি লওক। ব্ৰাউজাৰ খুলি লোৱাৰ পিছত আপুনি ইয়াত চাৰ্চ বাৰত টাইপ কৰক চিফ ইলেক্টৰেল অফিচাৰ। এইটো দেখিছে, চিফ ইলেক্টৰেল অফিচাৰ। তাৰপিছত আপোনালোকে ইয়াত নেক্সট কৰক। নেক্সট কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এইটো স্ক্ৰীণ আহি যাব, অফিচাৰ্ছ ডাইৰেক্টলি ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া। ইয়াত আপুনি ক্লিক কৰক। ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত দেখা পাব ডাউনলোড ইলেক্টৰেল ৰল। ইয়াত আপুনি ক্লিক কৰক। তাৰপিছত ইয়াত আপোনাৰ যিটো ষ্টেট আছে, অসম হয়, এইটো আপোনালোকে ইয়াত অসম দি দিয়ক। তাৰপিছত আপোনালোকে ইয়াত 26 দিব পাৰে, 25 দিব পাৰে। মই চাপ'জ ইয়াতে 25 দিলোঁ। তাৰপিছত ইয়াতে আপোনাৰ ডিষ্ট্ৰিক্ট দিয়ক। মই ইয়াত দিছোঁ ধৰক বজালী দিছোঁ। তাৰপিছত আপোনালোকে ইয়াত এছেম্বলি কনষ্টিটুৱেঞ্চিটো আপোনালোকে যিটো হয় আপোনাৰ দি দিয়ক। মই যিকোনো এটা ইয়াতে দি দিছোঁ। তাৰপিছত আপোনালোকে ইয়াতে কেপচাটো ফিল আপ কৰক। মই কেপচাটো ফিল আপ কৰি আছোঁ। কেপচাটো ফিল আপ হোৱাৰ পিছত আপোনালোকে ইয়াত দেখা পাব যি আপোনালোকৰ সমষ্টি আছে, সেই সমষ্টিবিলাক আপোনালোকৰ ইয়াত ওলাই যাব। তো আপোনাৰ যিটো সমষ্টি হয় তাত আপুনি ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি ইয়াত ডাউনলোডত ক্লিক কৰি দিব। ডাউনলোড হোৱাৰ লগে লগে আপুনি আপোনাৰ লিষ্টত নাম আছেনে নাই সেইটো আপুনি জানিব পাৰিব। যদি কিবা কাৰণত আপোনালোকৰ
ভোটাৰ তালিকাত নাম নাই তেনেহ'লে আপোনালোকে মোক কমেণ্টত জনাব। যদি কমেণ্টত জনায় তেনেহ'লে মই আপোনালোকক নেক্সট ভিডিঅ'ত কেনেকৈ আপোনাৰ ভোটটো নতুনকৈ এপ্লাই কৰিব লাগে, নতুনকৈ ভোট এপ্লাই কৰিলে কি কি নথিপত্ৰ লাগিব, সকলো ধৰণৰ আপডেট মই আপোনালোকক দিম। আৰু এই আপোনাৰ ভোটটো এপ্লাই কৰাৰ 1 মাহৰ লগে লগে আপোনাৰ ভোটটো উঠাব পাৰিব। তো চিম্পুল প্ৰচেছ হয়। যদি আপোনালোকে নাজানে তেনেহ'লে মোক কমেণ্ট কৰক। কমেণ্ট কৰাৰ পিছতে মই আপোনালোকৰ কাৰণে ভিডিঅ'টো খুব সুন্দৰকৈ বনাই দিম। তো আজিৰ ভিডিঅ'টো এইখিনি আছিল। যদি মোৰ ভিডিঅ'টো ভাল লাগিল তেনেহ'লে মোৰ ভিডিঅ'টো আপুনি লাইক কৰি দিব। আৰু যদি চেনেলটোলৈ প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কাৰণ কিয় এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' মই আপোনালোকৰ কাৰণে সদায় লৈ আহোঁ। ধন্যবাদ।